মানিকপুৰৰ মৌখোৱাত বৃদ্ধ পিতৃমাতৃৰ ওপৰত একমাত্ৰ পুত্ৰৰ অমানৱীয় অত্যাচাৰ। কুলাংগাৰ পুত্ৰ আৰু পুত্ৰ বোৱাৰীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি থানা পালেগৈ আশী ঊৰ্ধৰ বৃদ্ধ পিতৃ মাতৃ। কোন দিশে গতি কৰিছে বৰ্তমানৰ সমাজ ব্যৱস্থা? বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱাত সংঘটিত হৈছে এনে ঘটনা। পুত্ৰ আৰু পুত্ৰ বোৱাৰীৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি মানিকপুৰ থানা পালেগৈ আশী ঊৰ্ধৰ পিতৃ মাতৃ। ঘটনাৰ বিৱৰণী মতে ইছমাইল আলী নামৰ আশী ঊৰ্ধৰ বৃদ্ধ লোকজন বন বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰাৰ পিছতো নিজৰ একমাত্ৰ পুত্ৰ ইকবাল আলীক দৰমহাৰ টকা দি আহিছে। কিন্তু পুত্ৰ ইকবাল আলী আৰু তেওঁৰ পত্নীয়ে পুত্ৰ ছোৱালীয়ে দিনে নিশাই বৃদ্ধ ইছমাইল আলী আৰু তেওঁৰ পত্নীক নিৰ্যাতন কৰি আহিছে। কাজিয়া হোৱাতে যেতিয়া আগবাঢ়ি আহিছে তেতিয়া একজন মাইকী মানুহ যেতিয়া ওলাই আহিছে তেতিয়া জনাবে মাইকী মানুহজনক কৈছে আপুনি ঘৰত যাওক, আপুনি কাজিয়া কৰিব নালাগে। এইখিনিয়ে কৈ জনাবে গুচি গ'ল। তাৰপিছত সন্ধ্যা টাইমত ল'ৰাটো যাই জনাবক তাতে মানে ৰম দি আছে, আপুনি আৰু কি মছজিদৰ ইমাম, আপুনি ইয়াতে কোনো আপুনি হেৰি নকৰিব, ঘৰত এতিয়া দাদাগিৰি নকৰিব, ঘৰত আপুনি কোনো বিচাৰ নকৰিব, এনেকৈ তাই কৈ আছে। আগৰ কথা হয়, যোৱাকালি। আজি এইবাৰ আমি তাতে ভাত খাই বাৰান্দাত থিয় দি আছোঁ, যেতিয়া দাই দি যেতিয়া ইয়াতে ধুই লৈছে মই চাই আছোঁ। তাৰপিছত সিবাৰ বইনাকে আহি তাত দাখন কাঢ়ি ল'ব ধৰিছে, এইবাৰ দাও লৈ আৰু তাৰ ঘৰক লৈ খেদি দিছে। কি নাম ল'ৰাটোৰ নাম কি? ঘৰতো সোমাইছে। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম নাজানো মই, এই ইবুলৰ ল'ৰা হয়। শাৰীৰিকভাৱে দুৰ্বল বৃদ্ধ দম্পতীহালক নিতৌ অত্যাচাৰ কৰে পুত্ৰ আৰু পুত্ৰ বোৱাৰীৰ লগতে নাতি আব্বাছ আলীয়ে। আজি পুত্ৰ ইকবাল আলী আৰু নাতি আব্বাছ আলীয়ে বৃদ্ধ পিতৃক শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে দাৰে ঘপিয়াই হত্যা কৰাৰ অপচেষ্টা কৰে। পিছত স্থানীয় ৰাইজৰ তৎপৰতাৰে বৃদ্ধ দম্পতীহালক ৰক্ষা কৰি মানিকপুৰ আৰক্ষী থানালৈ আহে। ইয়াৰ পূৰ্বেও কেইবাবাৰো হত্যাৰ চেষ্টা চলাইছিল পুত্ৰই। পুত্ৰ আৰু পুত্ৰ বোৱাৰী আৰু নাতিৰ কৰ্মকাণ্ডৰ ফলত স্থানীয় লোকসকল বিৰক্তি হৈ পৰিছে। পিছত বৃদ্ধ ইছমাইল আলীৰ এজাহাৰৰ ভিত্তিত মানিকপুৰ আৰক্ষীয়ে ইকবাল আলীৰ পত্নীক আৰু বিবাহিতা ছোৱালীক থানালৈ লৈ আহে যদিও ইকবাল আলী আৰু আব্বাছ আলী পলাতক হৈ আছে। বৃদ্ধ পিতৃ মাতৃৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা কুলাংগাৰ পুত্ৰ আৰু পুত্ৰ বোৱাৰী আৰু নাতি নাতিনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় রাইজে। আমার হাজবেন্ডে মারা নেই, হাত দিয়া নেই, হাজবেন্ডেও দিয়া নেই, আমিও দিয়া নেই। মই ছোৱালীটাকে টানি আনি মারছি, এই ডাঙর ছোৱালীটা। শ্বশুৰ শাশুড়িৰ বয়স বা কিমান হৈছে মইতো নাজানো, সেইটোতো মই নাজানো, কেনেকৈ ক'ম। চলা ফিৰা কৰে, আমিও মাজে মাজে কাম কৰি দিম, কাম কৰা মানুহ আহে, ময়ো কৰি দিম। মই দোকানো কৰোঁ, এতিয়া বৌ বজাৰত এই হেৰি ফুচকা চুচকা বিক্ৰী কৰোঁ, তে মই তাৰে মাজত তাহাকো হেল্প কৰি দিম। চচুৰিটা ফৰেষ্টৰ চাকৰি কৰে আৰু সৰুটা আমাৰ নিজৰ নহয়, চাচুৰিটা সৈতা হয়। চচুৰিটা ৰিটায়াৰ হৈছে। আমার হাজবেন্ডে হেৰি চব্জি তাতে বাজাৰতে চব্জি বিক্ৰী কৰে, বজাৰৰ পৰা আনে আৰু চব্জি বিক্ৰী কৰে। আৰু ময়ো এনে দোকানত তাতে ফুলৰি ফুচকা শিলা দোকান দিম, কিন্তু আমাৰ হাজবেণ্ডৰো একো কিছু নাই, মোৰ ল'ৰাৰো একো নাই। আচলতে হক নামৰ যিজন ব্যক্তি আছে বৃদ্ধ, তেওঁলোকৰ ঘৰত আজি কিছুদিনৰ পৰা পাৰিবাৰিক কণ্ডল এটা হৈ আছিলে আৰু পাৰিবাৰিক কণ্ডলত তেওঁলোকক মানসিকভাৱে আজি কেইবাদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু বৃদ্ধজনৰ বয়স প্ৰায় 80 পৰা 90 বছৰ বয়স হ'ব মানুহজনৰ। তেওঁৰ পুত্ৰ ইকবল আৰু তেওঁৰ ইকবলৰ পুত্ৰ দুজনে লগ লাগি পেলাই মাক দেউতাকক মানে আজি প্ৰায় ভালেকেই বছৰ ধৰি মানে মানসিক হাৰাশাস্তি কৰাৰ উপৰিও যোৱা শনিবাৰে 13 তাৰিখ আছিলে, 13 তাৰিখে বিভিন্ন গালি গালাজৰ সলনি গাঁৱৰ পৰা উলিয়াই দিয়াৰো এটা পৰিৱেশ দেখা গৈছিলে। তাৰপিছত তেওঁলোকে গাঁৱৰ সমাজৰ কিছু ব্যক্তিক মাতিলে, সেই ক্ষেত্ৰত মই নিজেও তাত উপস্থিত আছিলোঁ। তো যেতিয়া গাঁৱৰ মানুহে গৈ পেলাই বুজোৱাৰ এক প্ৰচেষ্টা চলাইছিলে, তেওঁলোকে তেতিয়া কি কৰিছিলে, পেট্ৰল লৈ আহি পেলাই তেওঁলোকে ঘৰত ঢালি পেলাই ঘৰ জ্বলাই দিয়াৰ ভাবুকি পৰ্যন্ত সমাজক দি দিছিলে যে সমাজৰ মানুহে যদি ইয়াত হস্তক্ষেপ কৰে তেতিয়াহ'লে আমি ঘৰ জ্বলাই দিম। আৰু সমাজৰ মানুহ যেতিয়া তেনেকুৱা পৰিৱেশ দেখি গুচি আহিলে, তাৰ পৰা গুচি অহাৰ পিছত তেওঁলোকে মানে ঘৰৰ বৃদ্ধাক মানে দাৱৰে আক্ৰমণ কৰাৰ কাৰণে চেষ্টা চলাইছিলে বুলি আমি পিছত গম পাওঁ। ঠিক তদ্ৰূপ যোৱাকালিও আমি গৈছিলোঁ তেওঁলোকক আকৌ পুনৰবাৰ বুজোৱাৰ বাবে। যোৱাকালিও স্বাভাৱিকভাৱে একেই ঘটনা হোৱাৰ পিছত আমি বৃদ্ধাসকলক আমি এটাই অনুৰোধ কৰিছোঁ যে তেওঁলোকে প্ৰশাসনৰ সহায় লওক, কাৰণ আমি ৰাইজে যিহেতুকে এই ধৰণে একো সহযোগ কৰিব নোৱাৰোঁ, গতিকে প্ৰশাসনৰ সহায়েৰে তেওঁলোকে নিজৰ আত্মাৰ মানে ছিকিউৰিটি ল'ব লাগিব। প্ৰশাসন আজি গৈছিলে, যোৱাৰ পিছত ল'ৰা ছোৱালীক বিচাৰিলে, তেওঁলোকক নাপালে, গুচি আহিলে। গুচি অহাৰ পিছত গম পালোঁ যে প্ৰশাসনৰ গাড়ী গুচি অহাৰ পিছতে তেওঁলোকে ওচৰৰ যিঘৰ গৃহস্থ আছে, তেওঁলোকৰ নাম চাগে খালেক নেকি তেনেকুৱা, সিহঁতৰে ৰিলেটিভ হয়, সিহঁতকো
ডাৱৰে আক্ৰমণ কৰাৰ বাবে প্ৰশাসন গুচি অহাৰ পিছত তালৈ সিহঁতক আক্ৰমণ কৰাৰ লক্ষ্যৰে তালৈকে খেদি গৈছিলে। এতিয়া সেইটো পৰিয়ালো এতিয়া মানে এই সময়ত নিজৰ ৰক্ষাৰ বাবে চিন্তিত। এতিয়া বয়োজ্যেষ্ঠ এই বৃদ্ধিজন তেওঁলোকক কোনে সংৰক্ষণ কৰিব, তেওঁলোকক কোনে সুৰক্ষা প্ৰদান কৰিব? এতিয়া আমি অনুৰোধ জনাওঁ যে প্ৰশাসনক যে বৃদ্ধাসকলক যাতে মানে সুৰক্ষা প্ৰদান কৰে আৰু তেওঁলোকৰ যি ব্যৱস্থা কৰিব লাগে প্ৰশাসনে এই ক্ষেত্ৰত যাতে উচিত ব্যৱস্থা লয় আৰু যিসকলে এই মানে কাণ্ডটো কৰি আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰি পেলাই আইনীভাৱে যি মানে ব্যৱস্থা হয় ব্যৱস্থা অতি শীঘ্ৰে লোৱাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। মানিকপুৰৰ পৰা আব্দুল সুবাহানৰ ৰিপৰ্ট, অসম টুডে।